নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু আজি নতুন যিমান ভেকেন্সি আহিছে দেখুৱাই আছো আজি প্ৰথম ভেকেন্সিটো আহিছে ডক্টৰ লাল পাথ ল্যাবছৰ পৰা পোষ্ট আহিছে টেৰিটৰি সেলছ এক্সিকিউটিভ লোকেশন হ'ব আপোনালোকৰ নৰ্থ লখিমপুৰ আৰু প্ৰিফাৰ্ড ক্যান্ডিডেট প্ৰফাইল খিনি চাই লওক কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব এক্সপেৰিয়েন্স 1 ইয়াৰ প্লাস হ'ব লাগিব আৰু টু হুইলাৰ নিজৰ বাইক নহলে স্কুটি লাগিব এটো মেইল দিয়া আছে কোনোবা ইন্টাৰেষ্টেড হলে মেইলটোত বায়ডাটা পঠিয়াই এপ্লাই কৰি লব লাষ্ট ডেট হ'ব ইয়াৰে 30 পিছৰ পোষ্ট আপোনালোকৰ চিনময়া বিদ্যালয়ৰ পৰা আহিছে 6 মাইল গুৱাহাটী পোষ্ট আহিছে অফিস এসিস্ট্যান্ট কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে কম্পিউটাৰ নলেজ থকা হ'ব লাগিব এমএছ ওয়াৰ্ড এক্সেল আৰু টেলি জানিব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এপ্লিকেশন উইথ ৰিজিউমি টু বি সাবমিটেড টু দা প্ৰিন্সিপাল অন অৰ বিফৰ 29th জুন ফিজিক্যালি অর বাই মেইল আপোনালোকে যদি ফিজিক্যালি যাব নোৱাৰে বাই মেইল কৰি লব মানে মেইলত নিজৰ যিখিনি ডকুমেন্টস আছে আৰু ৰিজিউমি খন আছে বায়োডাটা খন আছে সেইখিনি ভালকে অ্যাটাচ কৰি কিনে মেইল কৰি দিব পিছৰ পোষ্টটো অন্নপূৰ্ণা কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে সেলস ম্যানেজাৰ কোৱালিফিকেশন এনি গ্ৰেজুৱেট কৰা হলে হ'ব লগতে আপোনালোকৰ 5 to 6 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব স্যালাৰি 65000 হ'ব পাৰ মান্থ আৰু এটা ইম্পৰ্টেন্ট নোট চাই লওক এফএমসিজি এক্সপেৰিয়েন্স ম্যান্ডেটৰি বুলি দিয়া আছে যদি এফএমসিজি এক্সপেৰিয়েন্স নাই তেতিয়াহলে এপ্লাই নকৰিব এটো মেইল হয় এই মেইলটোত বায়ডাটা পঠিয়াব যদি এপ্লাই কৰিব বিচাৰে কোনোবাই এলিজিবল যদি হয় লাষ্ট ডেট হ'ব আপোনালোকৰ 1 তাৰিখ পিছৰ পোষ্টটো ইলেক্ট্ৰিক্যাল সাৰ্ভিস চেণ্টাৰৰ পৰা আহিছে পোষ্ট আহিছে টেকনিশিয়ান ফ্যান ওয়াটাৰ হিটাৰ এপ্লায়েন্স এটসেট্ৰা এইবোৰ বস্তু আপোনালোকে ঠিক কৰিব জানিব লাগিব নলেজ থাকিব লাগিব এইবিলাকৰ ওপৰত এক্সপেৰিয়েন্স 0 to 2 ইয়াৰ্স দিয়া আছে মানে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে কোনোবা যদি আইটিআই কৰা আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব স্যালাৰি 10000 আৰু এবভ দিয়া হ'ব কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে ফোন নম্বৰ দিয়া আছে দুটা মোবাইল নম্বৰ আৰু যিকোনো এটা ফোন কৰি লব অফিস এড্ৰেছটো ইয়াতে চাই লওক জ্যোতি কোচি অপোজিট জ্ঞান একাডেমি লখৰা ৰোড কামৰূপ আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ ইয়াৰে 30 পিছৰ পোষ্টটো এগ্ৰো কেমিকেল কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে টেৰিটৰি মাৰ্কেটিং এক্সিকিউটিভ লোকেশন যোৰহাট আসাম কোৱালিফিকেশন বিএসসি কৰা হ'ব লাগিব এগ্ৰিকালচাৰত আৰু ইয়াতে এক্সপেৰিয়েন্স 3 to 6 ইয়াৰ্সৰ এক্সপেৰিয়েন্স লগা হ'ব লাগিব স্যালাৰি 4 to 6.5 লাখ হ'ব পাৰ এনামত ইন্টাৰেষ্টেড হলে ইমেইলটোত বায়ডাটা পঠিয়াব লাষ্ট ডেট আপোনালোকৰ 2 তাৰিখ হ'ব পিছৰ পোষ্টটো আপোনালোকৰ স্কুল এখনৰ পৰা আহিছে ইংলিশ মিডিয়াম স্কুল ডক্টৰ বি বৰুৱা ৰোড অপোজিট নেহৰু ষ্টেডিয়াম উলুবাৰী ইয়াত পোষ্ট আহিছে আপোনালোকৰ সায়েন্স আৰু হিন্দী টিচাৰৰ পোষ্ট হয় বিএড কৰা হ'ব লাগিব মানে বিএড কৰা হলে আপোনালোক প্ৰিফাৰেন্স দিব আৰু নিজৰ ব্যাকগ্ৰাউণ্ডটো ইংলিশ মিডিয়াম হ'ব লাগিব সো কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মোবাইল নম্বৰ দিয়া আছে আৰু ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব পাৰিব সানডে ইন্টাৰভিউ আছে 30 তাৰিখে ইয়াতে তাই সময়টো দিয়া আছে 10:30 বজাৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 10:30 বজাৰ আগতে গৈ পাব লাগিব তাত পিছৰ পোষ্টটো এডুকেশনাল কনসালটেন্সি বেসড ইন গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে এক্সপেৰিয়েন্স কাউন্সিলৰ আৰু টিম লিডাৰৰ পোষ্ট দুইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে প্ৰিফাৰেন্স দিব পাৰে অ্যাট্ৰাক্টিভ স্যালাৰি লগতে ইনসেন্টিভ থাকিব আৰু মেইল দিয়া আছে মেইলত বায়ডাটা পঠিয়াই এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব 30 পিছৰ পোষ্টটো আজমল ফাউণ্ডেশ্যনৰ পৰা আহিছে পোষ্ট 1 নম্বৰতে আহিছে হোষ্টেল এডমিনিষ্ট্ৰেটৰ 5টা পোষ্ট আছে লোকেশন হ'ব হোজাই আৰু ধুবুৰী কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত এক্সপেৰিয়েন্স থকা হ'ব লাগিব 3 to 5 ইয়াৰ্স ৰিলেভেন্ট ফিল্ডত আৰু এইটো পোষ্টৰ স্যালাৰি আপোনালোকৰ 40000 পাৰ মান্থ হ'ব এজ লিমিট মিনিমাম 30 ইয়াৰ্স দিয়া আছে 30 তলৰ বিলাকে এপ্লাই নকৰিব 30 বুলি দিয়া আছে যেহেতু 30 হ'ব লাগিব মিনিমাম পিছৰ পোষ্টটো হোষ্টেল মেন্টৰৰ পোষ্ট হয় 4টা পোষ্ট আছে 4টা নহয় 8টা পোষ্ট আছে 4টা মেলৰ কাৰণে আৰু 4টা ফিমেলৰ কাৰণে লোকেশন হোজাই আৰু ধুবুৰী একেই হয় কোৱালিফিকেশন ইয়াতো গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ইয়াতে 2 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে স্যালাৰি 20000 হ'ব এজ লিমিট ওপৰৰ নিচিনা একেই আগৰটোৰ নিচিনা 30 ইয়াৰ্স মিনিমাম হ'ব লাগিব পিছৰটো নাৰ্ছৰ পোষ্ট হয় ফিমেলৰ কাৰণে 3টা পোষ্ট আছে লোকেশন একেই হ'ব আৰু কোৱালিফিকেশন এএনএম নহলে জিএনএম কৰা হ'ব লাগিব 2 to 4 ইয়াৰ্সৰ এক্সপেৰিয়েন্স লাগিব আৰু স্যালাৰি 20000 হ'ব এটো এজ লিমিটটো চাই লওক মিনিমাম 20 ইয়াৰ্স দিয়া আছে সৰি 22 ইয়াৰ্স দিয়া আছে 22 বছৰ হ'ব লাগিব মিনিমাম
22 বছৰৰ পৰা এপ্লাই কৰিব পাৰে পিছৰটো মাকতাব ইছলামিক ষ্টাডিজ টিচাৰৰ পোষ্ট হয় দুটা পোষ্ট ফিমেলৰ কাৰণে হজাইৰি লোকেশনৰ কাৰণে হয় মিনিমাম ক্লাস 10 পাস কৰা হলে হ'ব experience 0 to 2 years মানে fresher apply কৰিব পাৰে ইয়াতে আৰু salary 15000 per month হ'ব minimum age limit মানে minimum বয়স আপোনালোকৰ 25 হ'ব লাগিব তাৰ তলৰ বিলাকে এপ্লাই নকৰিব পিছৰ পোষ্টটো গাৰ্ড আৰু ওয়াচম্যানৰ হয় 10টা পোষ্ট আছে লোকেশন হজাই গানা কোৱালিফিকেশন মেট্ৰিক পাস কৰা হলে হ'ব minimum 2 years অৰ এক্সপেৰিয়েন্স লাগিব আৰু এটো salary মেনশন কৰি দিয়া নাই আপোনালোকে ইন্টাৰভিউ টাইমত ডিসকাস কৰি লোৱা হ'ব age limit 25 ৰ পৰা 35 ৰ ভিতৰত হ'ব লাগিব সো এইকিটা পোষ্টত এপ্লাই কৰিবৰ কাৰণে কোনোবাই যদি ইন্টাৰেষ্টেড হয় ইয়াত মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব আৰু এইটো পোষ্টত এপ্লাই কৰাৰ লাষ্ট ডেট আপোনালোকৰ জুলাই 6 তাৰিখলৈকে আছে জাক শৰ্টলিষ্ট কৰা হ'ব তেওঁলোকক ইন্টাৰভিউ কাৰণে মাতা হ'ব ইয়াত দিয়া আছে আৰু কোনোবাই যদি কিবা জানিব বিচাৰিছে পোষ্ট কিটাৰ বিষয়ে কিবা যদি ইনফৰমেশন লাগে তেতিয়া হলে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব পাবলিক হলিডে কন্টাক্ট নকৰিব পাবলিক হলিডেৰ বাহিৰে আৰু সানডেৰ বাহিৰে মানে ওয়াৰ্কিং ডেজত কন্টাক্ট কৰিব সো আজি ভ্যাকেন্সি গুটেখিনি ডিটেইলস তো মই দেখুৱালো ভিডিওটো ভালদৰে লাইক এটা কৰি দিব আৰু পাৰিলে শেয়াৰ কৰি দিব সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ